হেজুৱা ঠেল দে হেজুৱা ভাঙি দে ঘাটৰ যি ৰেংমা সংৰক্ষিত বনাঞ্চল এই ৰেংমা সংৰক্ষিত বনাঞ্চলৰ আজি উচ্ছেদৰ আজি দ্বিতীয়টো দিন। প্ৰথম দিনাখন বিদ্যাপুৰ যি নগৰ আছিলে এই বিদ্যাপুৰ বজাৰ আছিলে এই বজাৰখন উচ্ছেদ কৰাৰ পাছতে আজি পুৱা 9 বজাৰ লগে লগে উচ্ছেদ অভিযান কাৰ্য আৰম্ভ কৰিছে বন বিভাগ, গোলাঘাট জিলা আৰক্ষী প্ৰশাসন, গোলাঘাট জিলা প্ৰশাসন লগতে নিৰপেক্ষ বাহিনী ইয়াত যথেষ্ট সংখ্যক মজুত আছে। মত সামগ্ৰিক পৰিৱেশ মই দেখিবলৈ আৰু এটা কথা ক'ব বিচাৰিছোঁ ভাবুকি প্ৰদান কৰিছে যে আচলতে ন্যায়ালয় বহু সংখ্যক আৰু আজি দ্বিতীয় দিনাখন আজি প্ৰশাসনে উচ্ছেদ অভিযান চলাই এই যিসমূহ বেদখলকাৰী ঘৰ আছিলে সেই বেদখলকাৰী ঘৰসমূহ উচ্ছেদ কৰিছে। মই সামগ্ৰিক পৰিৱেশ মই কেমেৰা পাৰ্চনক মই দেখাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ এইখিনিতে এজন স্থানীয় ব্যক্তি আছে, স্থানীয় সচেতন লোক, তেখেতৰ পৰা আমি জানিব বিচাৰিম। দাদা হয় কওকচোন, আমি দেখিবলৈ পাইছোঁ আজি 2 নং পিঠাঘাট, 1 নং পিঠাঘাট আৰু সোণাৰী বিলত যি আজি দ্বিতীয় দিনাও গোলাঘাট জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে। তীব্ৰ গতিত এই উচ্ছেদ অভিযান চলি আছে। আৰু কি ক'ব এই ক্ষেত্ৰত আপোনাৰ পাছফালে যি বাসগৃহ আছিলে বেদখলকাৰী, এই বেদখলকাৰী ঘৰসমূহ উচ্ছেদ চলাইছে, কি ক'ব? হয়, ইতিমধ্যে আপোনালোকে সকলোৱে দেখিছে যে কেনেদৰে আচলতে অবৈধ বেদখলকাৰীয়ে ৰেংমা সংৰক্ষিত বনাঞ্চলত প্ৰৱেশ কৰি হাজাৰ হাজাৰ ভূমি অধিগ্ৰহণ কৰি পেলাই নিৰ্মাণ কৰিছিল, বাসগৃহ গঢ়ি তুলিছিল, হাজাৰ হাজাৰ বিঘা তামোলৰ বাগান। এই দৃশ্যসমূহৰ পৰাই আপোনালোকে এটা কথা অনুমান কৰিব পাৰিছে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱা কথাখিনি কেতিয়াও মিছা কথা নহয়। অবৈধ বেদখলকাৰীয়ে কাৰো অনুমতি নোহোৱাকৈ গোপনে এই স্থানত প্ৰৱেশ কৰি পেলানি এনেদৰে আচলতে বিশাল বিশাল অট্টালিকা গঢ়ি তুলিছিল আৰু অবৈধ তামোল বাগান গঢ়িছিল, যাৰ পৰিণতিত আচলতে আজি উচ্ছেদৰ দৰে এটা সংকল্প ল'ব লগা হ'ল। আজি উচ্ছেদৰ দ্বিতীয় দিনতো এনেদৰে আচলতে সোণাৰী বিল, 1 নং পিঠাঘাট, 2 নং পিঠাঘাটত বন বিভাগ, আৰক্ষী, CRP, নাগালেণ্ড পুলিচো জড়িত হৈ পেলানি এফালৰ পৰা অবৈধ বেদখলকাৰী বাসগৃহসমূহ ভাঙি তছনছ কৰি দিছে, যাতে সেইসকলে পুনৰ ঘূৰি আহি ইয়াত বসতি কৰিব নোৱাৰে, তাৰ কাৰণে ব্যৱস্থা কৰিছে। আৰু এই ব্যৱস্থাত আমি অতিশয় সুখী হৈছোঁ যে বিগত বহু বছৰৰ মূৰত অবৈধ অনুপ্ৰৱেশকাৰী বা বেদখলকাৰী মুক্ত হ'ব ৰেংমা সংৰক্ষিত বনাঞ্চল। হয়, নিশ্চিতভাৱে ক'ব লাগিব এই 2 নং পিঠাঘাট যে 1 নং পিঠাঘাট, 2 নং পিঠাঘাট আৰু সোণাৰী বিল এই পুৱাৰে পৰাই যি উচ্ছেদ অভিযান চলি আছে, এই উচ্ছেদ অভিযানত ইয়াত প্ৰায় 400ৰো অধিক বেদখলকাৰী ইয়াত আছিলে। এই বেদখলকাৰী ঘৰসমূহ প্ৰশাসনে উচ্ছেদ অভিযান চলাই আছে বৰ্তমান পুৱাৰে পৰাই। আৰু ইয়াত যথেষ্ট সংখ্যক আৰক্ষী বাহিনী, নিৰপেক্ষ বাহিনী মোতায়েন কৰা হৈছে। ইয়াত বৰ্তমানলৈকে শান্তিপূৰ্ণভাৱে এই উচ্ছেদ অভিযান চলি আছে। মই আমাৰ এইখিনিতে আৰু এজন আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ উৰিয়ামঘাট আঞ্চলিকৰ এজন বিষয়ববী আছে, তেখেতৰ পৰা আমি জানিব বিচাৰিম। হয়, আমি দেখিবলৈ পাইছোঁ পুৱাৰে পৰাই আজি দ্বিতীয় দিনাখন প্ৰশাসনে উচ্ছেদ অভিযান চলাই আছে আৰু এই 2 নং পিঠাঘাটতো তেখেতসকলে উচ্ছেদ অভিযান চলাই আছে। কি ক'ব এই সন্দৰ্ভত? হয়, আচলতে সদৌ অসম ছাত্ৰ সন্থাই অবৈধ প্ৰব্ৰজনকাৰী বা বেদখলকাৰী উৎখাত কৰিব লাগে বুলি আমি কৈ আহিছিলোঁ। আৰু সেই কৈ থকা কথাটোকে আচলতে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো সাহসী পদক্ষেপ গ্ৰহণ কৰিছে, তাৰ বাবে আমি সদৌ অসম ছাত্ৰ সন্থাই আদৰণি জনাইছোঁ। কাৰণ সদৌ অসম ছাত্ৰ সন্থাই 79 চনৰ পৰা কৈ আহিছিল সেই আচলতে প্ৰব্ৰজনকাৰী হ'লেও উৎখাত কৰিব লাগে বা প্ৰব্ৰজনকাৰী হ'লেও ইয়াৰ পৰা খেদিব লাগে। আচলতে অসম চুক্তিৰ 2 নম্বৰ দফাত সেই কথাটোৱে উল্লেখ আছে। আৰু আমি এটা কথা ক'ব বিচাৰিছোঁ, সেইসকল উচ্ছেদকাৰীক যাতে কোনো কাৰণত যাতে হেৰাই যাব নোৱাৰে বা ৰেহাই পাব নোৱাৰে, সেই ক্ষেত্ৰত আছে চৰকাৰক ব্যৱস্থা ল'বৰ বাবে অনুৰোধ জনাইছোঁ। তেখেতলোকে অকল ঘৰটো ভাঙি ক্ষান্ত নাথাকি তেখেতলোকে যি সাম্ৰাজ্য গঢ়িছিল, বনাঞ্চল ধ্বংস কৰি তেখেতলোকে শ বিঘা তামোল বাগান সৃষ্টি কৰিছিল, এই তামোল বাগানসমূহ ধ্বংস কৰিবৰ বাবে আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ, তেখেতলোকে অকল তামোল বাগানে সৃষ্টি কৰা নাই বা তেখেতলোকে ইয়াত অকল ড্ৰাগছৰ দৰে ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিছিল, হীৰৰ ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিছিল, সেইসকল ব্যক্তিক যাতে কোনো কাৰণত ৰেহাই পাব নোৱাৰে। আৰু কালি আমি আপোনালোকৰ মাধ্যমৰ যোগেদি এজন ব্যক্তিৰ পৰা শুনিবলৈ পাইছিল যে তেখেতলোকে ন্যায়ালয় স্থাপন কৰিব। সেইটোৱে আচলতে কিমান ডাঙৰ তেখেতে পৰিকল্পনা কৰিছিল, ৰাজনৈতিকভাৱেও তেখেতলোকে আচলতে পৰিকল্পনা কৰিছিল। সেইসকল ব্যক্তিক যাতে কৰায়ত্ব কৰি দোষীক শাস্তি দিবৰ বাবে ছাত্ৰ সন্থাৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ, আমি সাংবিধানিকভাৱে সুৰক্ষা প্ৰদান কৰিবৰ বাবে সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰি খিলঞ্জীয়া মানুহসকলৰ যাতে অনন্ত কালৰ বাবে সাংবিধানিক সুৰক্ষা প্ৰদান কৰিবৰ বাবে ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ। প্ৰথম পৰ্যায়ত প্ৰায় 2000 পৰিয়াল
বা যি বেদখলকাৰী আছিলে বেদখলকাৰী পৰিয়াল উচ্ছেদ কৰিব। আৰু এই আমি দেখিবলৈ পাইছোঁ একাংশ লোক এতিয়াও ইয়াৰ পৰা আঁতৰি যোৱা নাই। কি ক'ব এই সন্দৰ্ভত? হয়, আচলতে যদিও উচ্ছেদ কৰিছে বা তেখেতলোকে আজি দ্বিতীয় দিনত ভৰি দিছে, কিন্তু একাংশ ব্যক্তি আজি তাৰিখলৈকে ইয়াৰ পৰা যোৱা নাই। আচলতে তেখেতলোকে সেইটোৱে কৈছোঁ যে তেখেতলোকে ম্যায়ালয় স্থাপন কৰিব পৰাকৈ তেখেতলোকৰ মনৰ যিটো সাহস, সেই সাহসটো যাতে অসম চৰকাৰে তেখেতলোকক কোনো কাৰণত হ'বলৈ দিব নালাগে। আৰু অসম চৰকাৰক আমি দাবী জনাইছোঁ সদৌ অসম ছাত্ৰ সন্থাই কোনো কাৰণত যাতে ইয়াত ম্যায়ালয় স্থাপন কৰিব নোৱাৰে, সেইটো আমি দৃঢ়তাৰে তেখেতলোকক আমি ক'ব বিচাৰিছোঁ। আৰু সদৌ অসম ছাত্ৰ সন্থাই পৰৱৰ্তী সময়ত যদি ম্যায়ালয় স্থাপন কৰিবলৈ তেখেতলোকে সাহস প্ৰদান কৰে, আমি জংগী আন্দোলন তুলিবলৈ আমি বাধ্য হ'ম। হয়, নিশ্চিতভাৱে ক'ব লাগিব এই আপোনালোকে সামগ্ৰিক পৰিৱেশ দেখিবলৈ পাইছে। ইয়াত বহু সংখ্যক লোকে ইয়াত আহি পেলাই অবৈধ যি বেদখলকাৰী আছিলে তেওঁলোকে হাজাৰ হাজাৰ বিঘা ইয়াত এই ৰেংমা সংৰক্ষিত বনাঞ্চলৰ গছ বন ধ্বংস কৰি কাটি ইয়াত তামোলৰ বাগান তামোলৰ বাৰী স্থাপন কৰিছিলে, ব্যৱসায় আৰম্ভ কৰিছিলে, ব্যৱসায় বাণিজ্য বিভিন্ন অবৈধ কাৰ্যকলাপৰ লগতো জড়িত হৈ পৰিছিলে এই লোকসকল। আমি এই সমগ্ৰ অঞ্চলৰ যি ৰেংমা সংৰক্ষিত বনাঞ্চলৰ যি গাঁওসমূহ আছে, প্ৰথম পৰ্যায়ত 20খনকৈ গাঁৱৰ ইয়াত উচ্ছেদ অভিযান চলিব। এই 20খন গাঁৱত প্ৰায় 2000টা পৰিয়াল ইয়াত আছে। 2000টা পৰিয়ালৰ বাসগৃহ প্ৰথম পৰ্যায়ত উচ্ছেদ অভিযান চলাব প্ৰশাসনে। আৰু আজি এই উচ্ছেদ অভিযানৰ এই 3খন গাঁও সামৰি লৈছিলে দ্বিতীয় দিনাখনৰ। আজি দ্বিতীয় দিনটোত পিঠাঘাট, সোণাৰীবিল, 1 নং পিঠাঘাট, সোণাৰীবিল আৰু 2 নং পিঠাঘাট এই 3খন গাঁও সামৰি পেলাই আজি দ্বিতীয় দিনাৰ উচ্ছেদ অভিযান কাৰ্য চলাই আছে প্ৰশাসনে। এতিয়ালৈকে বৰ্তমান শান্তিপূৰ্ণ অৱস্থাত চলি আছে। আৰু পিছৰ পৰ্যায়ত আমি দ্য নিউজ প্লাছৰ দৰ্শকসকলক এই যি উচ্ছেদ অভিযান চলি আছে পৰৱৰ্তী সময়ত আমি সকলো তথ্য ইয়াৰ পৰা এই যি উচ্ছেদৰ স্থলী এই উচ্ছেদৰ স্থলীৰ পৰা আমি দ্য নিউজ প্লাছৰ দৰ্শকক আমি দেখুৱাই ৰাখিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।